নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নলস্মাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অহা 22 জানুৱাৰীত দেশজুৰি অৰ্ধচুটি ঘোষণা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে অৰ্ধচুটি 22 জানুৱাৰীত দেশজুৰি অৰ্ধচুটি ঘোষণা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে অৰ্ধচুটি বিয়লি 2:30 বজালৈকেহে খোলা থাকিব চৰকাৰী কাৰ্যালয় প্ৰতিখন ৰাজ্যত থকা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ অৰ্ধচুটি ঘোষণা কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰতিষ্ঠান খোলা থাকিব দিনৰ 2:30 বজালৈকে সকলো চৰকাৰী কৰ্মচাৰীকে পোনপটীয়া সম্প্ৰচাৰ দৰ্শন কৰাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ আৰু দেশজুৰি 22 জানুৱাৰীত আবুতিৰে দীপাৱলী উদযাপন কৰক এই আহ্বান জনাইছে বা এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ঘৰৰ পদূলিত প্ৰজ্বলন কৰক এগুচিকৈ বন্তি আৰু ইতিমধ্যে দেশৰ 140 কোটি ভাৰতীয়লৈ প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণী পত্ৰ পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ কৰা হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী এই সন্দৰ্ভত ৰাহুল গান্ধী সহ কংগ্ৰেছ নেতৃত্বক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব আইন ভঙাৰ বাবে মই একো নকওঁ কেৱল গ্ৰেপ্তাৰ কৰিম ৰাহুল গান্ধী সহ কংগ্ৰেছ নেতৃত্বক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰিলে হ'ব গ্ৰেপ্তাৰ আইন ভঙাৰ বাবে মই একো নকওঁ কেৱল গ্ৰেপ্তাৰ কৰিম এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে পশ্চিমবংগ গৈয়ে নাপাব শিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিম গোচৰ ৰুজু কৰি নিৰ্বাচনৰ পিছত গ্ৰেপ্তাৰ হ'ব লাগিব কংগ্ৰেছ নেতা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বহুতো হাস্পতাল আৰু নাৰ্ছিং হোম আছে গতিকে গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বাধা দিবৰ বাবে মই কোনো আৰক্ষীক নিৰ্দেশ নিদিওঁ আইন উলংঘাৰ গোচৰ তৰি পোনে পোনে গ্ৰেপ্তাৰ কৰিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ সভ্যতাৰ কথা কোৱাসকল আজি ক'ত বিতৰ্ক কৰাসকলক এইবাৰ গুড নিউজ দিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ কোচিং চেণ্টাৰৰ পৰা এইবাৰ APSCত স্থান লাভ কৰিছে 34 গৰাকী শিক্ষাৰ্থীয়ে সভ্যতাৰ কথা কোৱাসকল আজি ক'ত বিতৰ্ক কৰাসকলক এইবাৰ গুড নিউজ দিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ কোচিং চেণ্টাৰৰ পৰা APSCত স্থান লাভ 34 গৰাকী শিক্ষাৰ্থীৰ আৰু 40 জনকৈ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল APSC পৰীক্ষাত 40 জনৰ ভিতৰত 34 গৰাকীয়ে লাভ কৰিছে স্থান এছিয়াছত 6 জন APSত 4 গৰাকী শিক্ষাৰ্থী স্থান লাভ কৰিছে গাণনিক বিষয়াত 17 আৰু বিডিঅত স্থান লাভ কৰিছে 3 গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণসকলৰ ভিতৰত আছে হিন্দু শিক্ষাৰ্থীও এই সফলতাৰ পিছতে আজমলৰ মন্তব্য সকলো জাতি ধৰ্মৰ শিক্ষাৰ্থীকে প্ৰশিক্ষণ দিছে আজমলৰ শিক্ষানুষ্ঠানে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আক্ৰমণ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে অসমৰ জনতাক টকাৰে কিনিব নোৱাৰি এই কথা মনত ৰাখক হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ নকছাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিলে ৰাহুল গান্ধীয়ে অসমৰ জনতাক টকাৰে কিনিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু তেওঁ মনত ৰখা উচিত অসমৰ জনতাক টকাৰে কিনিব নোৱাৰি অসমৰ ৰাজ্যক জাতি ধৰ্মৰ নামত ভাগ কৰিছে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ জনতা সদায় শংকৰদেৱৰ আদৰ্শৰে চলে এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ
দেশত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা গুজৰাটৰ এখন হ্ৰদত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ 14 জন লোকৰ মৃত্যু হৈছে আৰু এই দুৰ্ঘটনাত 12 গৰাকী স্কুলীয়া ছাত্ৰসহ 2 শিক্ষকৰ কৰুণ মৃত্যু নাওখনত আছিল 27 জন যাত্ৰী এখন হ্ৰদত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ 15 জনৰ মৃত্যু 12 গৰাকী স্কুলীয়া ছাত্ৰসহ 2 শিক্ষকৰ কৰুণ মৃত্যু নাওখনত আছিল সৰ্বমুঠ 27 জন যাত্ৰী গুজৰাটৰ বদোদৰাত শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পানীৰ পৰা উদ্ধাৰ কৰা হৈছে ইটোৰ পিছত সিটো মৃতদেহ এই দুৰ্ঘটনাক লৈ ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাট চৰকাৰে মৃতকৰ পৰিয়াললৈ আগবঢ়াইছে 4 লাখ টকাৰ এককালীন সাহায্য আৰু প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা হৈছে 2 লাখ টকা আৰু আহত সকললৈ আগবঢ়োৱা হৈছে 50,000 টকা পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ কৰা হ'ব বীমা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ জৰিয়তে কৰা হ'ব এই বীমা এই ঘোষণা ৰাজ্য চৰকাৰৰ ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ পৰিয়াললৈ নতুন ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ জৰিয়তে ভৱিষ্যতে আৰু অধিক সা সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে ভৱিষ্যতলৈ ৰেচন কাৰ্ডৰ জৰিয়তে বীমাও কৰা হ'ব ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ জীৱন বীমা কৰোৱা হ'ব দৰিদ্ৰ পৰিয়ালৰ সুবিধাৰ্থে কৰা হ'ব এই বীমা হঠাৎ কোনো পৰিয়ালৰ মুৰব্বীৰ মৃত্যু হ'লে সেই পৰিয়ালটোৱে সকাহ পাব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ জৰিয়তে কৰা হ'ব এই বীমা আৰু ইতিমধ্যে ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হৈছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা পৰৱৰ্তী খবৰ কংগ্ৰেছৰ ভাৰতজোৰা ন্যায় যাত্ৰাক মিয়া যাত্ৰা আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া ন্যায় যাত্ৰা নহয় মিয়া যাত্ৰা কেৱল পুৰুষ মিয়াইহে অংশ ল'ব এই যাত্ৰাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ ন্যায় যাত্ৰাক মিয়া যাত্ৰা আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া ন্যায় যাত্ৰা নহয় এয়া মিয়া যাত্ৰা য'ত য'ত মিয়া আছে তাতহে মানুহ হ'ব কেৱল পুৰুষ মিয়াইহে অংশ ল'ব এই যাত্ৰাত মিয়াসকলৰ মহিলাইও অংশ নলয় এই যাত্ৰাত উল্লেখযোগ্য যে অসমৰ ভূমিৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দুৰ্নীতিগ্ৰস্ত আখ্যা দিছিল ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে দেশৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত পৰিয়াল হৈছে গান্ধী পৰিয়াল প্ৰতিটো কেলেংকাৰীত জড়িত আছে গান্ধী পৰিয়াল তেওঁলোকৰ নামৰ পাছত থকা উপাধিও ডুপ্লিকেট তেওঁলোকৰ আচল উপাধি গান্ধী নহয়ে অংকিতা দত্তক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ পৰা ক'ত ন্যায় পাব অংকিতা দত্তই অসম আন্দোলনৰ 900 শ্বহীদৰ ন্যায় কেতিয়া দিব আইজলত বোমা পেলাইছিল কংগ্ৰেছে 2-4টা মিয়া মানুহ যোৱা যাত্ৰাক মই গুৰুত্ব নিদিওঁ কংগ্ৰেছৰ ভাৰতজোৰা ন্যায় যাত্ৰা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ অসমত আহি বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতেই ন্যায় যাত্ৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰথমটো গোচৰ মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতে কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰথমটো গোচৰ যোৰহাটত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি অসমত ন্যায় যাত্ৰা প্ৰথমটো দিনতেই বিপদত পৰিছে কংগ্ৰেছ নেতৃত্ব আইন উলংঘা কৰাৰ অভিযোগত ৰুজু হ'ল গোচৰ কংগ্ৰেছ নেতা KB বাইজুৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ পথ নিৰ্দেশনাত ভুলৰ বাবেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যোৰহাটৰ ৰাজপথত কংগ্ৰেছৰ দলীয় কাৰ্যকৰ্তা সাধাৰণ জনতাৰ মাজত ঠেলা হেঁচা আৰু পদপিষ্ট হৈ আহত হৈছে কেইবাজনো সাধাৰণ লোক হঠাৎ তীব্ৰ যানজঁটৰ সৃষ্টি হ'ল যোৰহাটৰ ৰাজপথত আৰু তাৰ পিছতে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিলে গোচৰ